চাওক আমাৰ অসম গণ পৰিষদ দল জন্ম লগ্নৰ পৰা অসমীয়া মানুহৰ লগত অসমীয়া সমাজৰ লগত অসমীয়া জাতিৰ লগত আছে আৰু ভৱিষ্যত দিনতো অসম গণ পৰিষদ দলে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী ধৰ্ম নিৰপেক্ষভাৱে সকলো জাতি জনগোষ্ঠীৰ লগত একেলগে থাকিব আৰু অহা পঞ্চায়ত নিৰ্বাচনত আপুনি যিটো সুধিলে অহা পঞ্চায়ত নিৰ্বাচন অসম গণ পৰিষদ দলে প্ৰতিটো পঞ্চায়ততে নিজা নিজা প্ৰতিনিধিত্ব আগবঢ়াব আৰু ইতিমধ্যে আমাৰ যোৱাকালি এখন কাৰ্যনিৰ্বাহক সভা আৰু বিষয়ববীয়া সভা আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত হৈ গৈছে আমাৰ দলৰ সন্মানীয় সভাপতি মাননীয় অতুল বৰাদেৱ কাৰ্যকৰী সভাপতি মাননীয় কেশৱ মহন্তদেৱ অসম গণ পৰিষদ দলৰ মাৰ্গদৰ্শক অসম গণ পৰিষদ দলৰ পিতামহস্বৰূপ তথা এই সন্মানীয় বৰপেটা লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ মাননীয় ফণীভূষণ চৌধুৰীদেৱৰ উপস্থিতিত সকলোৱে এটা কথাই সিদ্ধান্ত লৈছে যে অসম গণ পৰিষদ দলে আহি থকা এই পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'ব আৰু দলক শক্তিশালী ৰূপত উপনীত কৰাৰ কাৰণে যি ধৰণে চেষ্টা কৰিব লাগে প্ৰতিটো চেষ্টা কৰিব আৰু দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মকৰ্তাসকলক সকলোকে একেলগে কাম কৰাৰ কাৰণে তেখেতসকলে ইতিমধ্যে নিৰ্দেশ প্ৰেৰণ কৰিছে। ৰাইজৰ দলৰ সভাপতি ইতিমধ্যে সংখ্যালঘু অধ্যুষিত অঞ্চলত যে নিৰ্বাচনী প্ৰচাৰ চলাইছে তাৰ পৰিপ্ৰেক্ষিতত আজি এখন সংবাদমেল যোগে তেখেতে উল্লেখ কৰিছে কংগ্ৰেছ বিজেপিৰ সমান্তৰালভাৱে অসম গণ পৰিষদ দলৰ পৰাও কেইবাগৰাকী নেতা ৰাইজৰ দলত কম দিনতে আচলতে যোগদান কৰিব। এই কথাটো কিমান দূৰ সত্য আৰু তেখেতৰ কাৰ্যসূচী আচলতে সফল হ'ব নে? চাওক অন্য দলৰ মানুহে বা অন্য ৰাজনৈতিক দলৰ কোনোবা নেতাই কি ধৰণে বক্তব্য আগবঢ়াইছে এই ক্ষেত্ৰত মই ক'বলৈ নাযাওঁ। মই এটা কথাই ক'ব জানো যে অসম গণ পৰিষদ হৈছে অসমীয়া নিজৰ দল অসমৰ ডেকা কেঁচা তেজৰ গঠিত হোৱা প্ৰতিটো জাতি ধৰ্ম নিৰ্বিশেষে আঞ্চলিকতাবাদী ধৰ্ম নিৰপেক্ষতাবাদী দল এই দলটোৰ প্ৰতি অসমৰ প্ৰতিজন নাগৰিকৰ প্ৰতিজন জনবসতি কৰা ধৰ্মাৱলম্বী লোকৰ মৰম আছে চেনেহ আছে আৰু এই দলটোৰ প্ৰতি ইতিমধ্যে আপোনালোকে সকলোৱে দেখিছে যে নতুন প্ৰজন্মৰ আগমন ঘটিছে নতুন প্ৰতিনিধিৰ আগমন ঘটিছে সকলোৱে আহি এই দলটোক শক্তিশালী কৰাৰ কাৰণে চিন্তা চৰ্চা কৰিছে আৰু মই এটা কথাই ক'ব বিচাৰোঁ আজি আপোনালোকৰ এই পবিত্ৰ ভূমিত খৰ্গেশ্বৰদেৱৰ যি মৃত্যুভূমি এই মৃত্যুভূমিত আহি এটা কথাই ক'ব খুজিছোঁ যে অসমীয়াৰ মানুহ নিজস্ব বুলিবলৈ এতিয়া কি আছে এটা বস্তু আছে সেইটোৱে হৈছে অসম গণ পৰিষদ দল কাৰণ অসম গণ পৰিষদ দল হৈছে অসমীয়াৰ কেঁচা তেজেৰে গঠিত হোৱা অসম গণ পৰিষদ দল নিজা দল অসমীয়াৰ নিজা দল আঞ্চলিকতাবাদী দল আৰু এই আঞ্চলিকতাবাদী দলক অন্য কি ধৰণে লয় অন্য কি ধৰণে কয় এই ক্ষেত্ৰত মই কোনো ধৰণৰ বক্তব্য নাৰাখোঁ মাত্ৰ মই বিচাৰোঁ অসম গণ পৰিষদ দল ভৱিষ্যত দিনত শক্তিশালী ৰূপত উপনীত হৈ আছে হ'বলৈ গৈ আছে আৰু অসম গণ পৰিষদ দলৰ প্ৰতিজন অসমীয়াই এই দলটোক আঁকোৱালি লৈছে। যোৱাকালি আমবাৰীত যি সভা অনুষ্ঠিত হ'ল আপোনালোকৰ তাৰ এটা কথা উল্লেখ কৰিছে যে আগন্তুক যি বিধানসভা নিৰ্বাচন তাৰ আগমুহূৰ্তত অগপই যোগদান কাৰ্যসূচী আচলতে অনুষ্ঠিত কৰিব ২৬ত আচলতে বিজেপিৰ লগত কোনো ধৰণৰ চামিল নহ'ব নেকি? নাই তেনেকুৱা ধৰণৰ কোনো ধৰণৰ কথা হোৱা নাই এই ক্ষেত্ৰত মই ক'বলৈ নাযাওঁ যে দলখনৰ প্ৰতিনিধিত্ব কৰিছিল সভাপতিত্ব কৰিছিল আমাৰ দলৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মাননীয় অতুল বৰাদেৱ য'ত উপস্থিত আছিল কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি মাননীয় শ্ৰীযুত কেশৱ মহন্তদেৱ দলৰ মাৰ্গদৰ্শক পিতামহস্বৰূপ য'ত উপস্থিত আছিল আমাৰ বৰপেটা সন্মানীয় সংসদৰ সাংসদ ফণীভূষণ চৌধুৰীদেৱ তেনেহেন ব্যক্তি মহান ব্যক্তিহঁতে অসম গণ পৰিষদ জন্মদাতাসকলে যিধৰণে বক্তব্য আগবঢ়াইছে এই ক্ষেত্ৰত মই কোনোধৰণৰ বক্তব্য নাথাকোঁ মাত্ৰ এটা কথাই ক'ব বিচাৰোঁ অহা ২০২৬ চনলৈ বহুদিন আছে বহুদিন অপেক্ষা কৰক আপোনালোকে আৰু এতিয়া পঞ্চায়ত নিৰ্বাচনৰ কাৰণে অসম গণ পৰিষদ দল শক্তিশালী ৰূপত উপনীত হোৱাৰ কাৰণে চিন্তা চৰ্চা কৰি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।